গৰম পৰিছে নহয়, অফিচলৈ যাবলগীয়া আছে। একেবাৰে যাবলৈকে মন যোৱা নাই। বোৱাৰীজনী হাতত দি পঠিয়াও ক'বলৈও কাগজ কেইখন। এইজনীয়ে একোডাল নাজানে নহয়। আজিৰ দিনতনো একো এটা নপঢ়া নুশুনা ছোৱালী থাকেনে? লৈ আহিছে ল'ৰাই, কি কৰিবি আৰু। এতিয়া নপঢ়া নুশুনা হ'লেও নিজৰে বোৱাৰী নহয় জানো? এনেকৈ থাকিবই লাগিব আৰু। মানুহৰ আগত লাজ নোপোৱা নহয়। লগৰবোৰৰ আগত যে ইমান লাজ পাওঁ, তেওঁলোকৰ বোৱাৰীবোৰ ইমান ষ্টেণ্ডাৰ্ড পঢ়া শুনা। আৰু মোৰজনী ঘৰৰ সেই ভাত বনোৱা, চব্জি বনোৱা সেইবোৰৰ বাহিৰে একোৱেই নাজানে পায়। মা, আপুনি মোক মাতিছিল? অঁ, মাতিছিলোঁ বোৱাৰী। কওকচোন মা। মই এটা কথা ভাবিছোঁ। যিহেতু মই এজনী মাষ্টৰণী, সকলোৱে মোক সন্মান কৰে, গতিকে সকলোৱে মোৰ বোৱাৰীজনীৰ খবৰ লয়। তুমিতো একো পঢ়া শুনাৰ সুবিধা নাপালা, সেইকাৰণে ভাবিছোঁ এতিয়া হ'লেও সময় আছে। পঢ়াৰ কোনো বয়স নাথাকে, তুমি কিছুমান কথা শিকাটো। মই মোৰ লগৰ এজনী ছোৱালীজনীক তোমাক শিকাই দিবলৈ টিউশ্যন কৰিবলৈ মই মাতি থৈছোঁ। কাইলৈৰ পৰা সন্ধিয়া তোমাৰ তাইৰ লগত সদায় 1 ঘণ্টা বা 2 ঘণ্টা টিউশ্যন হ'ব। বস্তুবোৰ শিকিবলৈ চেষ্টা কৰিবা, কিছুমান বেছিক বস্তু, কাৰণ সেইবোৰ এইখন ঘৰত খুবেই জৰুৰী। এয়া তোমালোকৰ গাঁও নহয় নপঢ়া নুশুনা বুলি এৰি দিবলৈ। এইখন ঘৰত আহিলা যেতিয়া আগতে নপঢ়িলে নুশুনিলেও শিকিবলৈ চেষ্টা কৰিব লাগিব। ঠিক আছে মা, আপুনি যি বিচাৰিছে সেইটোৱে হ'ব। হ'বই লাগিব আৰু। এতিয়া কিমান অসুবিধা আছে তুমি নপঢ়াৰ কাৰণে, মইহে জানিছোঁ। এতিয়া মই বুঢ়ী হৈছোঁ, কিছুমান বস্তু নিজে কৰিব নোৱাৰি বোৱাৰীজনীৰ সহায় লওঁ বুলি ক'লেও নাই। হ'ব মা, মই শিকিবলৈ চেষ্টা কৰিম। হ'ব, এতিয়া যোৱা। এইটো কথা কওঁ বুলিয়ে তোমাক মাতি পঠিয়াইছিলোঁ। মাজনীৰো আৰু কাম নাই এইবোৰ কৰি থাকিবলৈ। তুমি এতিয়া ডাঙৰ হ'লা, সৰু ছোৱালী হৈ থকা নাই নহয়। তোমাক টিউশ্যন দি বুজাবলৈ কিছুমান বস্তু সেইবোৰ তুমি দেখি শিকিয়ে বুজিব পাৰিবা। বাৰু সেইবোৰ বাদ দিয়া। মাৰ লগত এতিয়া সেইবোৰ ক'ব গ'লে মোক কথা লগাইছে বুলিহে ক'ব। তুমি একো ক'ব নালাগে। নাই, ক'ব লাগিব। মানুহে কি বুলি ভাবিবনো? যোনে টিউশ্যন ল'ব আহিব তাইনো কি বুলি ভাবিব কোৱাচোন? ৰ'বা, মই মাৰ লগত কথা পাতিম। কোনো প্ৰয়োজন নাই এইবোৰ শিকি থাকিবলৈ। তোমাক মই সকলো জানি বুজিয়ে বিয়া পাতিছোঁ। ইয়াত আকৌ এইবোৰ কৰাৰ কি প্ৰয়োজন আছে? নালাগে বুলি কৈছোঁ নহয় মাক ক'বলৈ। বাদ দিয়া সেইবোৰ। মায়ে যি বিচাৰিছে সেইটোৱে হওক। ভালেইটো ভাবিছে মায়ে, মই কিবা এটা জনাটো শিকাটো। তাতনো বেয়া কি হ'বলগীয়া আছে কোৱাচোন? জানো পাই, তোমালোকেহে জানা আৰু শাহু বোৱাৰীয়ে কি কৰিব ওলাইছা। তুমি মোক একো এটা ক'বও নিদিয়া আৰু মোৰ আগত এনেকৈ কৈছা। কৈ জানো কিবা লাভ আছে? ঘৰখন দেখোন মাৰ মতেই চলে। কিবা এটা ক'বলৈ গ'লে গালিহে খাব লাগিব, মইহে শুনিব লাগিব, তোমাকতো নকয়। সেইটো কথা হয়। সোনকালে আহিলে খুব ভাল কৰিলা পিংকি। মই বাট চায়ে আছিলোঁ কেতিয়া আহিবা বুলি। অঁ আণ্টি, সোনকালে আহিলোঁ, নহ'লে আকৌ যাওঁতে দেৰি হ'ব নহয়। যোৱা কথাটো তুমি চিন্তা নকৰিবা বুজিছা। আমাৰ বাবাই তোমাক থৈ আহিব পাৰিব। পিছে বোৱাৰীজনীক ভালকৈ কেইটামান আখৰ শিকাই দিবা, ইংলিছটোত যাতে অলপমান পাৰ্গত হয়। জানাই নহয় এইখন ঘৰত পঢ়া শুনা ছোৱালী এজনী কিমান প্ৰয়োজন। আপুনি চিন্তা নকৰিব আণ্টি, আপোনাৰ বোৱাৰীক মই আপোনাতকৈ বেষ্ট বনাই দিম। মা, অঁ বোৱাৰী, এয়াই তোমাৰ টিচাৰ। তাই তোমাক আজিৰ পৰা শিকাব। সকলো কথা যাতে মন দি শিকিবা। ঠিক আছে মা। এয়া হ'ল পিংকি, মোৰ লগতে কাম কৰা বাইদেউ এগৰাকীৰ জীয়েক হয়। তাই পঢ়াত বৰ ভাল। নমস্কাৰ। আৰু তাইক তুমি মেম বুলি মাতিবা, যিহেতু তোমাক পঢ়াব। নাই আণ্টি, তেওঁ আকৌ মোক কিয় মেম বুলি মাতিব লাগে? তাই আৰু মই সমবয়সীয়াই হ'ম। আপুনি মোক পিংকি বুলিয়ে মাতিব বৌ। তুমিও মোক বৌ বুলি মাতিব নালাগে। মোৰ নাম পদুমী, তুমি মোক পদুমী বুলিয়ে মাতিবা। ঠিক আছে তেনেহ'লে, ব'লা এতিয়া আমি পঢ়াত বহোগৈ। অঁ যোৱা। বোৱাৰী, তোমালোকে ড্ৰয়িং ৰুমতে শিকা। ঠিক আছে মা। পিছে পঢ়া শুনা কিমান দূৰ আগবাঢ়িছে? পঢ়া শুনাৰ কথা নক'বা আৰু, মোৰ যে আমনিহে লাগিছে। এইফালে ঘৰৰ কাম, তাতে এইবোৰ পঢ়া শুনা। আৰু যিজনী পঢ়াই নহয় তাইতো অলপ বেছিয়ে স্মাৰ্ট দেখায়। সেইকাৰণে মোৰ অলপো ভাল নালাগে। শাহুমাই কি যে কৰি থাকিব বিচাৰে নহয়, মই কিন্তু আমনি পাই গৈছোঁ। এতিয়া মই কৈছিলোঁ নহয়, মই জানোৱেই এইটোনো তোমাৰ আৰু ABCD শিকাৰ বয়স নে? ঠিক আছে, মই মাৰ লগত কথা পাতিম বাৰু। এনেকৈ যদি সদায় মন মাৰি থাকিবলৈ হয় কিটো শিকিবা আৰু। মাৰ লগত মই কথা পাতি পেলাই পিংকিক নাহিব দিবলৈ ক'ম। যি কৰা মুঠতে মই নপঢ়োঁ কৈ দিছোঁ কিন্তু। আৰু যদি মই পঢ়িব লাগে তেনেহ'লে ঘৰৰ মই বাকীবোৰ কাম নকৰোঁ। এইবোৰ চম্ভালিব নোৱাৰোঁ দেই মই। গাঁৱলীয়া ছোৱালী হ'লোঁ বুলি ইমান মানে হেৰি নহয়, মেচিন নহয় মই গোটেই কামবোৰ কৰিবলৈ। পঢ়া শুনা নথকা হ'লেও বেলেগ আছিলে। মায়ে কৈছে বোলে গাঁৱৰ স্কুলখনৰ পৰা 9ৰ চাৰ্টিফিকেট আনি মেট্ৰিক দিয়াব হেনো। মোৰ যে একেবাৰে দিবলৈ মন নাই দেই। মায়ে অলপ বেছিয়ে কৈছে। ৰ'বা, মই মাৰ লগত সকলো কথা পাতি আছোঁ। মা, তোমাৰ লগত মোৰ এটা কথা আছিল। কি কথানো কোৱাচোন? মা, এইবোৰ কিহৰ পাগলামি মানে? পাগলামি? কি পাগলামি কৰিলোঁ মই? এইবোৰ তুমি কি কৰি আছা? পদুমীৰ জানো এইটো বয়স আকৌ নতুনৰ পৰা শিকাৰ? তাই পঢ়িবলৈ মন নাই বুলি কৈছে, তুমিনো কিয় জবৰদস্তি তাইক পঢ়াই আছা? ঘৰৰ যিবোৰ প্ৰয়োজনীয় কাম তাই দেখোন জানেই।
এজনী বোৱাৰীৰ পৰা আৰুনো কি লাগে কোৱাচোন? তোমাক যদি কিবা অফিচিয়েল কামৰ সহায় লাগে মোক ক'লেই হ'ল দেখোন, মই কৰি দিম নহয়। কি কথা কৈছ তই এইবোৰ? আজিৰ যুগৰ মানুহ হৈ অলপ ভাবিবলৈ শিক। নভবা নিচিন্তা কৰি তই বিয়া পাতিলি, এতিয়া মই কিবা এটা শিকাব বিচাৰিছো সেয়াও মানা কৰিছ। সেইটো কথা নহয় মা, কিছুমান বয়স চায়ো কথা আছে নহয়। তাই এতিয়া সেইবোৰ বয়স নাই আৰু, তাই সৰু ছোৱালী নহয় নহয়। পঢ়াত সৰু ডাঙৰ নাথাকে বুজিছ। নিজৰ ল'ৰা ছোৱালীক পঢ়াবলৈও আজিকালি পঢ়িবলৈ জানিব লাগে, সেইটো গম পাইছ নাই? ল'ৰা ছোৱালীক পঢ়াবলৈ মই দেখোন আছোৱেই, আৰু তুমিওতো এজনী মাষ্টৰণী, তুমিও সহায় কৰি দিব পাৰা। তাৰ কাৰণে তুমিয়ে পঢ়িব নালাগে নহয়। আৰু আজিকালি যিমানেই পঢ়া শুনা নহওক কিয়, ল'ৰা ছোৱালীক দেখোন বেলেগৰ লগতে টিউচন দিয়ে। তাৰমানে ঘৈণীয়েকে কথা এখিনি পিন্ধাই থৈ দিছে তোক। বিয়া পাতিয়ে ঘৈণীয়েকৰ ফলীয়া হৈছ। তহঁতক সৰুৰ পৰা ডাঙৰ কৰি এইবোৰহে শুনিবলৈ পাইছো মই। তাৰমানে তই ক'ব বিচাৰিছ মোৰ সিদ্ধান্ত ভুল। পিংকিক যে মই মাতি আনো, তাইক যে মই মাহেকত দৰমহা দিওঁ নিজৰ বোৱাৰীজনী কিবা এটা শিকক বুলি, সেইটো মানে মোৰহে ভুল আকৌ। মা, মই তোমাক ভুল সজাবলৈ অহা নাই, মই জাষ্ট কথাটোহে কৈছো। তুমি ভাগৰি যায় পঢ়িবলৈ, দিনৰ দিনটো ঘৰখনত ইফালৰ পৰা সিফালে কাম কৰি থাকে। সকলোৰে খোৱাৰ সময়ত খোৱাৰ বস্তু যোগাৰ দিব লাগে, ঘৰ চাফা কৰা, ইটো সিটো। তাই ভাগৰি যায় নহয় সন্ধিয়ালৈ। তাৰপিছত আৰু তাইৰ পঢ়িবলৈ জানো মন যাব? তুমিয়ে কোৱাচোন। তাৰমানে ঘৈণীয়েকৰ দুখবোৰহে তই দেখি পাইছ। আগতে যে মই এইবোৰ কৰিছিলো, এইবোৰ কৰিও যে স্কুললৈ যাওঁ, সেইবোৰ হ'বলৈ পাহৰিলি তই। এতিয়া ঘৈণীয়েকে কৰিছে যে সেইকাৰণেহে তোৰ মনত পৰিল। হ'ব দে, তই যদি বিচৰা নাই, তোৰ ঘৈণীয়েৰে যদি বিচৰা নাই, মইনো কি বুলি কৰি থাকো? তহঁতি যি ভাল দেখ তাকেই কৰ, মোৰ ক'বলগীয়া একো নাই। এতিয়া মোৰো বয়স হৈছে, তহঁতৰ লগত তৰ্ক বিতৰ্ক লাগি থাকিবলৈ মোৰ এতিয়া বয়স নাই। ইমানে চাকৰি নকৰো কিয়, পুহি দেহতো এনেও তহঁতিয়ে চাব লাগিব। সেইকাৰণে একো কৈ নাথাকো আৰু, যি ভাল দেখ তহঁতিয়ে কৰ। তোমাক মই বেয়া লগাবলৈ কথাটো কোৱা নাছিলো মা, পদুমীয়ে নিজে স্বীকাৰ কৰিছে নপঢ়ো বুলি। নপঢ়ো কোৱা মানুহ এজনীক জবৰদস্তি পঢ়াই জানো লাভ আছে? এইবোৰ আচলতে তাইৰো ভুল নহয়, বয়সৰ ভুল হয়। তাই সেইবোৰ বয়স গ'ল আৰু, আচলতে ভুল মোৰ গাতি। মই তাইক সকলো জানিও বিয়া পাতিলো। মইতো ভবা নাছিলো তোমালোকে যে এজনী পঢ়া শুনা ছোৱালীহে বিচাৰা বুলি। মই তাইক ভাল পাইছিলো, এৰিব নোৱাৰি বিয়া পাতি লৈ আহিলো, কিন্তু এতিয়া মইহে তাইক কষ্ট দিয়া হৈছে। হ'ব মোক কথা শুনাব নালাগে। আজিৰ যুগত কোনে নপঢ়া নুশুনা ছোৱালী এজনী বোৱাৰী কৰিব বিচাৰিব? তই কচোন, পঢ়া শুনা ল'ৰা হৈ সেইবোৰ কাণ্ড জ্ঞান নাছিলে? যি কৰ কৰি থাক, তহঁতক জ্ঞানৰ কথা কিবা এটা কৰি লাভ আছে জানো? ইমানখিনি বুজা হোৱা হ'লে তই তাইক বিয়া পাতিয়ে নানিলিহেঁতেন সেই গাঁৱৰ ঘুক ঘুক জেগাৰ পৰা। এয়া সেইফালে পদুমীও দুখ কৰি থাকিব, এইফালে মাও খং উঠি থাকিব। মই কোনফালে কৰোঁ বাৰু? ইফালে সুখী কৰিব বিচাৰিলে সিফালে দুখী হয়। কি যে হ'ল নহয় মোৰ। মা, ইয়ালক আপোনাৰ কাৰণে চাহ লৈ গৈছিলো। হ'ব এতিয়া মোক চাহ দি ভালৰি বোলাব নালাগে। তোৰ বুদ্ধিৰ কথা মোৰ চব জনা আছে। তোৰ হিয়াৰ বুদ্ধি এইখন ঘৰত নচলিব বুজিছ। এইবোৰ আপুনি কি কৰিছে মা? মই আকৌ কি কৰিলো? সেই পাছতে সকলোবোৰ কৰি এতিয়া কৈ দেখাইছে মই আকৌ কি কৰিলো। গিৰিয়েৰক কথা লগোৱাই আক পুতেকৰ মাজত কণ্ডল লগাব বিচাৰিছ। গাঁৱৰ ছোৱালীবোৰ এনেকুৱাই, ক'ত কেনেকৈ কাজিয়া লগাব পাৰি সেইটোৱে চাই থাকে। বা এটা জ্ঞান থাকিলেহে। কি কথা লগালি তই মোৰ ল'ৰাটোক? মোৰ ল'ৰাক কথা লগাই মোৰ লগত কাজিয়া লগাবলৈ বিচাৰিছ? মই আকৌ কি লগালো? তোৰ যদি পঢ়িবলৈ মনেই নাছিলে মোক কোৱা হ'লেই হয় দেখোন। কেনেকৈ মোক ক'ব দিব লাগে? এইবোৰ কৰিবলৈ তোৰ অলপো লাজ লগা নাই? মাথাতো একো নাই, কিবা এটা শিকো বুলিও মনত একো আগ্ৰহ নাই। গাঁৱলীয়া ফুট চাবিছ, এইবোৰৰ কাৰণে মানুহৰ পৰা লাজ পাই মৰিব লাগিব। মা, মই মনে মনে আছো বুলি আপুনি মুখত যি আহে সেইটো নক'ব। ময়ো আপোনাৰ বিষয়ে একো কথা লগোৱা নাই। মই মাত্ৰ মোৰ কথাখিনিহে কৈছোঁ। মোৰ পঢ়িবলৈ মন নাই, সেইকাৰণে এওঁৰ আগত কৈছোঁ। মনৰ কথাবোৰ যদি মানুহজনৰ আগত শ্বেয়াৰ কৰিব নোৱাৰোঁ, তেনেহ'লে তেওঁৰ লগত থকাৰ মোৰ কি সাৰ্থক আছে? এজনী মাষ্টৰণী হৈ আপোনাৰ মুখত এইবোৰ কথাই শোভা নাপায় মা। তই মোক শিকাবি নেকি এতিয়া? মাষ্টৰণীয়ে কেনেকৈ কাক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে? নাখাওঁ তই বনোৱা চাহ। তই বনোৱা চাহেই কিয়? তই বনোৱা একো বস্তুৱেই নাখাওঁ মই। যা, নিজে যি খাওঁ খাই থাক, যি কৰ কৰি থাক। ফটকটো কথা কোৱাই ভুল। গিৰিয়েক ঘৈণীয়েক দুয়োটাই মিলি মোৰ লগত কাজিয়া কৰিবলৈ আহিছ। এইবোৰ আপুনি কি কৈছে মা? আপোনাৰ লগত আকৌ কেতিয়া কাজিয়া কৰিলো? চুপ, কথা নকবি। কি বুলি ভাবিছে তাহাঁতি মোক? মই বুঢ়ী হলো বুলি সকলো এৰি দিব লাগে তাহাঁতৰ ওপৰত? নাখাওঁ ভাত চাত, খাওক দুয়োটাই। ল'ৰা ছোৱালী পঢ়ি এনেকুৱা অৱস্থা হৈছে মোৰ। লগৰবোৰৰ বোৱাৰীবোৰ ল'ৰাবোৰ ইমান স্মাৰ্ট, ইমান বুজি পায়। আমাৰ এইবোৰ নাই, কাণ্ড জ্ঞান নাই। এনেকুৱা ফুলীয়া হ'ব আহিছে। মই জন্ম দিলোঁ, মই তুলি তালি ডাঙৰ কৰিলোঁ। এতিয়া মোৰ ল'ৰাটোক তাই ফুলীয়া কৰিব বিচাৰিছে। প্ৰথম গাঁৱৰ পৰা আনিছে বুলি কওঁতেই এইবোৰ কথা সকলো গম পাইছিলোঁ। গাঁৱৰ ছোৱালীবোৰ কথা ভালদৰে জনা আছে মোৰ। তাইক মই ভালকৈ এসেকা দি আছোঁ ৰহ। মায়ে খঙতে ভাতেই খোৱা নাই, মাতিবলৈ যাবলৈও ভয় লাগিছে। তাকেইতো ক'বই নালাগিছিল মই। আচলতে ভুল মোৰ গাতেই। মোৰ কাৰণে আজি এইটো পৰিস্থিতি হৈছে ঘৰত। মই যদি তোমাৰ লগত কথাবোৰ নকলোহেঁতেন, শ্বেয়াৰ নকৰিলোহেঁতেন, এনেকুৱা নহ'লেহেঁতেন।
একো নহয় দিয়া, ভাল হৈ যাব। মায়ে তেনেকুৱাই, অলপ পেচ পাতে আৰু ভাল হৈ যায়। যাওঁ ৰ'বা, মাক মই ফ'ৰ্চ কৰি লৈ আহিম ভাত খাবলৈ। মাৰ আকৌ টেবলেট খাব লাগে নহয় ৰাতি, ভাত নাখালে কেনেকৈ হ'ব আকৌ। তাকেইতো, মাৰ খংটোৰ কথা জানাই দেখোন। ব'লা নহ'লে দুয়োজনে মাক ক্ষমা খোজোগৈ। যিমানে যি হওক মায়ে ডাঙৰ, তেওঁৰ ওচৰত যদি ক্ষমা খোজো তেওঁ নিশ্চয় ক্ষমা কৰি দিব। নিজৰ ল'ৰা ছোৱালীক সদায় বেয়া পাই থাকিব নোৱাৰে নহয় নিজৰ মাকে। সেইটো হয়, ব'লাচোন কৈ চাওঁ, গালি পাৰি দিয়ে বুলিয়ে ভয় লাগে। গালি পাৰিলেও আমি একো নকওঁ, মনে মনে শুনি থাকিব লাগিব। ব'লা। মা, কিমাননো আৰু খং কৰি নাথাকা। আমাৰ ভুল হ'ল, ক্ষমা কৰি দিয়াচোন। আৰু তোমাক কেতিয়াও তেনেকৈ নকওঁ। তহঁতি মোৰ ৰুমত সোমাবলৈ সাহস ক'ত পালি হা? তহঁতৰ লগত মোৰ একো কথা নাই, গুচি যায় ইয়াৰ পৰা। কৈছো নহয় মই, তহঁতি তহঁতৰ ভাগে থাক, মোক অকলে থাকিব দে বুলি। তেনেকৈ নক'বা মা, তোমাৰ বাহিৰেনো আমাৰ কোন আছে কোৱাচোন। কেলে আনি লৈছে দেখোন ঘৈণীয়েৰ এজনী। আকৌ দুইটাই মাকৰ মূল্য আছে জানো তহঁতৰ ওচৰত? মা, আপোনাক তেনেকৈ ক'ব নালাগিছিল। আমাৰ ভুল হৈ গ'ল, এবাৰৰ কাৰণে আমাক ক্ষমা কৰি দিয়ক প্লিজ। আৰু আপোনাক কেতিয়াও তেনেকৈ নকওঁ। এবাৰৰ কাৰণে আপুনি ক্ষমা কৰি দিব নোৱাৰিবনে আমাক? মানুহ মাত্ৰেই ভুল, এজানি কৰা ভুল বুলি ক্ষমা কৰি দিয়ক মা। আপুনি এনেকৈ থাকিলে আমাৰ জানো ভাল লাগিব? অঁ মা, পদুমীয়ে ঠিকে কৈছে। নিজৰ ল'ৰা ছোৱালীক জানো মাকে ইমান বেয়াকৈ বেয়া পাব পাৰে? ভাল যে ক্ষমা খুজিব লাগে বুলি মগজটো খটালি। হ'ব দে, ক্ষমা কৰি দিছো বাৰু তহঁতক। আচলতে ভুল মোৰো গাত নথকা নহয়। বোৱাৰী, তোমাক আৰু মই টৰ্চাৰ নকৰোঁ। তুমি ঘৰখন যেনেকৈ চলোৱা তোমাৰ ইচ্ছামতে চলোৱা। আচলতে তোমাক জবৰদস্তি মই কিছুমান নলগা জেঙত লগাই দিছোঁ। তাৰ কাৰণে মোকো বেয়া নাপাবা। নাই মা, আপোনাক মই কেতিয়াও বেয়া নাপাওঁ। ঠিক আছে দে, তহঁতকো মই ক্ষমা কৰি দিছোঁ। মই জানিছিলোঁ মা, তুমি যিমানেই বাহিৰত খং নেদেখুৱা কিয়, তোমাৰ যে অন্তৰখন একেবাৰে কোমল সেয়া মই ভালদৰে জানো। আজিৰ পৰা আৰু তোমাক কেতিয়াও তেনেকৈ নকওঁ। তুমি যি কোৱা তাকে শুনি থাকিম ন পদুমী? অঁ তো আকৌ, আজিৰ পৰা আৰু শাহুমাক কেতিয়াও বেয়াকৈ নকওঁ, আজি প্ৰমিছ কৰিছোঁ।